এফালে 200 টকীয়া মাটন আৰু এফালে 50 টকীয়া মাছ দুইটাৰে পুৰা আজি খানা হ'ব দেই চাই থাকিব আজি ৰাতিপুৱা বজাৰলৈ যাওঁতে চানা আৰু এফালে ডাল পকৰি লৈ আহিছিলোঁ আৰু লগতে জিলাপি আজিৰ ব্ৰেকফাষ্ট এয়াই কিন্তু আজি দুপৰীয়াৰ খানা বহুতে স্পেচিয়েল হ'বলৈ গৈ আছে কিয়নো আজি দুটা আইটেম আছে আৰু ৰেচিপিবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম আৰু আপোনালোকে চাই থাকিব তো মই পলম নকৰি মটন মেৰিনেশ্যন কৰাত লাগি গ'লোঁ আৰু তাৰ বাবে যিখিনি মছলা বাতি আছিলে তো মই সেইখিনি বাতি এটাত ধুনীয়াকৈ লৈ ল'লোঁ আৰু যিহেতু হোমমেড দৈ আছিলে তো মই বহুত বেছি এক্সাইটেড আছিলোঁ মটনৰ সৈতে দৈ খাবলৈ তো মই দেৰি নকৰি মছলাখিনি ভালদৰে বাতি এটাত মিক্স কৰি মই মাংসখিনি দি দিলোঁ দেখাত বাৰু অকণমান বেয়া লাগিছে কিন্তু আশা কৰিছোঁ যে মোৰ আজিৰ ৰেচিপি বহুত বেছি টেষ্টি হওক আৰু ভাল লগা হওক আপোনালোকেও আশা কৰিছে আৰু এইখিনি মই 15 মিনিটছৰ বাবে মেৰিনেশ্যনৰ কাৰণে ৰাখি দিলোঁ আৰু যিহেতুকে মই গোটা মাছ লৈ আহিছিলোঁ তাৰ বাবে ঘৰতে কাটি বাছি চাফা কৰি ল'বলগীয়া হ'ল কাৰণ কিয় বাকলিখিনি গুচোৱাৰ বাবদ হেনো আৰু 10 টকা বেছিকৈ দিব লাগে বোলো মইনো আৰু কিয় দিওঁ সেই 10 টকাৰে মই এমুঠি ধনিয়া পাত আনিব পাৰিম আৰু ওপৰৰ অংশ মই ভালদৰে এনেকৈ কাটি লৈ যাতে মই বনোৱা এক্সট্ৰাকৈ মিক্স কৰি থোৱা মছলাখিনি ভালদৰে তাত সোমাই যায় আৰু সোনকালে সিজে আৰু ভিতৰত মই স্প্ৰিং অনিয়ন আৰু 3 স্লাইচমান নেমু কাটি ভিতৰত সোমাই দিছোঁ কাৰণ তাৰ পৰা বহুত ধুনীয়া ফ্লেভাৰ আহে ঘৰৰ পৰা কয়লা আৰু এয়া খৰি মাছ পুৰি খাম বুলি পেলাই মই লৈ আহিছিলোঁ আজি ইয়াৰ সঠিক ইউটিলাইজেশ্যন মই কৰিবলৈ ওলাইছোঁ আৰু এনেদৰে মই খুব কষ্টৰে আৰু খুব যোগাৰ কৰি জুইকুৰা এনেকৈ ধৰিলোঁ আৰু আনফালে মই কেৰাহীত মটনখিনি সিজিবলৈ দি দিলোঁ ল' ফ্লেমত সিজাম আৰু মটন সিজাওঁতে মোৰো মাছ এফালে একেবাৰে সিজি গ'ল বহুতেই ক্ৰিস্পি আৰু ফ্লেভাৰফুল হৈছে এট ফাৰ্ষ্ট মাছটো ট্ৰাই কৰোঁ মজা কিন্তু টেষ্টি আছে বিৰাটেই সোৱাদ লগা বহুত ধুনীয়া হৈছে দেই আৰু ইয়াতে আছে মাছৰ পেটু একদম মানে এৰিব নোৱাৰা বস্তু সৰুৰে পৰা ফেভৰেট এই বস্তুটোৰ কিন্তু বেলেগ টেষ্ট দেই এতিয়া মটন টেষ্ট কৰাৰ সময় চিম্পলকৈ বনাইছোঁ লগত দৈ দিছোঁ আৰু দালিখন অলমষ্ট বইল ষ্টাইল লগত লেমন জেষ্ট আৰু স্প্ৰিং অনিয়ন বাট ক'ব লাগিব আজিৰ লাইট অফ দ্য ডিছ হৈছে মাছৰ পেটু যিসকলে ভাল পায় তেওঁলোকেতো বাৰু জানেই যে মাছৰ পেটুখনৰ ডিমাণ্ড কিমান বেছি